আজি মই গড় কাপ্তানিক বিভাগৰ যিসমূহ অভিযন্তাকে আদি কৰি আজি সমগ্ৰ বিষয়াসকলক মাতিছিলোঁ আৰু মোৰ লগত আমাৰ বৰপেটা জিলাৰ আয়ুক্ত নৱদ্বীপ পাঠক ডাঙৰীয়া মোৰ লগত আছিলে আৰু আমাৰ মিউনিচিপালিটিৰ চেয়াৰমেনকে আদি কৰি কমিশ্যনাৰসকলো আছিলে। আমি আজি যিটো নিৰ্মমান অৱস্থাত থকা যিটো আমাৰ গান্ধী হল সৰভোগৰ যিটো গান্ধী হল সেই গান্ধী হলটোৰ আজি পৰ্যবেক্ষণ কৰোঁ আৰু পৰ্যবেক্ষণ কৰাৰ পিছত দেখি মই স্তম্ভিত হৈছোঁ। কাৰণ কিয় 5 কোটি 20 লাখ টকা ব্যয় সাপেক্ষে সেই সময়তে চেংচন দিয়া আছিলে, কিন্তু সেইখিনি কাম তেওঁলোকে আমি যিখিনি আশা কৰি আছিলোঁ সেইখিনি তেওঁলোকে সম্পূৰ্ণ কৰিব পৰা নাই। আৰু অসমত এনেকুৱাকৈ 7টা এনেকুৱাকৈ টাউন হল আবণ্টন দিছিলে আমাৰ অসম চৰকাৰৰ পৰা, আৰু সেই সময়ত তাৰে কেইটামান ইতিমধ্যে কমপ্লিট হৈছে, বেলেগ বেলেগ ফাণ্ড তাতে এড কৰাৰ পিছত আজি এই বিষয়টো লৈ পেলাই যাতে গান্ধী হলটো আমি সম্পূৰ্ণ কৰিব পাৰোঁ তাৰ কাৰণে ডিচিৰ উপস্থিতিত বিভাগৰ বিষয়াসকলৰ লগত আমি আলোচনা কৰোঁ। 5টা বছৰে যদি এই কামখিনি আগুৱালেহেঁতেন তেতিয়াহ'লে হয়তো আজি অন্ততঃ আমি বহু ধৰণৰ সকাহ পালোহেঁতেন। কিন্তু মই যি টকা দি গ'লোঁ সেই টকা কামখিনি আল্টিমেটলি মই যিটো মনেৰে ভাবি আছিলোঁ, কাৰণ 5 কোটি 20 লাখ টকা সহজ কথা নহয়। 5 কোটি 20 লাখ টকাত যিটো তেওঁলোকে বনালে ঠিকাদাৰে বা বিভাগে যিটো বনাইছে, ক'ত কি হৈছে মই নাজানো। এই বিষয়টো লৈ পেলাই পুংখানুপুংখভাৱে মই তেওঁলোকক তদন্ত কৰিব দিছোঁ। কাৰণ কিয় 100% অলৰেডি পে'মেণ্ট দি দিছে, 99.9% পে'মেণ্ট দি দিছে। এটা ভৱন কমপ্লিট নোহোৱাকৈ কিয় পে'মেণ্ট তেনেকৈ দিলে? তাৰে বিপৰীতে বহুত আমি ঠিকাদাৰক দেখিছোঁ তেনেকৈ আমি GRP আমি কলেজ স্কুলখন বনাই আছোঁ, তাতে কাম শেষ হৈছে 90%, কিন্তু পে'মেণ্ট তেওঁলোকে পাইছে 53%। এইটোত ইমান টকাকৈ তাৰ হেঁচাত এই টকাটো আবণ্টন দিলে সেইটো এটা হাতৰ হৈছে। কাৰণটো আগৰ এতিয়া ইঞ্জিনিয়াৰসমূহ এতিয়া নাই, এতিয়া নতুন নতুন ইঞ্জিনিয়াৰ আহিছে, তেওঁলোকে কৈ আছে যে আমিতো চাইটো দিয়া নাই, আগৰ ইঞ্জিনিয়াৰেহে দিলে। কিন্তু যি কি নহওক অন্ততঃ সেইটোৰে বেলেগ সুকীয়া বিষয় আৰু নিৰ্মাণ কৰা সম্পূৰ্ণ কৰাটো এটা সুকীয়া বিষয়। এই দুটা বিষয় লৈ পেলাই ইতিমধ্যে আমি আজি আলাপ কৰিছোঁ।